যোৰহাট প্ৰেছ ক্লাবৰ সভাগৃহ মুকলি কৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে। উল্লেখযোগ্য যে 5 ছেপ্টেম্বৰ শুক্ৰবাৰে যোৰহাটৰ প্ৰাক্তন বিজেপিৰ সাংসদ তপন কুমাৰ গগৈয়ে যোৰহাট প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাত নৱনিৰ্মিত এটি সভাগৃহ মুকলি কৰে। প্ৰায় 10 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সভাগৃহটো বিভিন্ন সভা অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হ'ব। আজিৰ দিনটো হৈছে পবিত্ৰ শিক্ষক দিৱস আৰু আজিৰ দিনটোতে মই দুটা আনুষ্ঠানিকতা ৰক্ষা কৰিলোঁ। এটা হৈছে তিয়াগ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, তাত এটা 10 লাখ টকা দিছিলোঁ আৰু সেই তাত ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আজি এটা শ্ৰেণীকোঠা উদ্বোধন কৰিলোঁ, য'ত নেকি শিক্ষা গ্ৰহণ কৰি ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব। আৰু শিক্ষক দিৱসৰ দিনটোতে কৰাৰ কাৰণে মোৰ মনটো আজি খুব ভাল লাগি আছে। তাৰ লগে লগে যোৰহাট প্ৰেছ ক্লাবে মোক এটা অনুৰোধ জনাইছিলে এটা অনুদানৰ বাবে। মই সাংসদ হৈ থকা অৱস্থাত 10 লাখ টকা এটা দিছিলোঁ আৰু সেই 10 লাখ টকাৰে ছেকেণ্ড ফ্ল'ৰত খুব ধুনীয়াকৈ এটা তেওঁলোকে ছেকেণ্ড ফ্ল'ৰ মহলাটো বনালে আৰু আজি ভাল লাগিছে মোৰ এইকাৰণে যে ইমান সুন্দৰকৈ বনালে আৰু যোৰহাট প্ৰেছ ক্লাবৰ কামত আহিব, সেইখিনি তেওঁলোকৰ সুবিধা হোৱাকৈ সেইখিনি কাম কাজ কৰিব পাৰিব। আৰু আনুষ্ঠানিকভাৱে আজি যোৰহাট প্ৰেছ ক্লাবৰ ছেকেণ্ড মহলাৰ সেইটো যি নিৰ্মাণ কৰি উলিয়ালে, এই মহলাটিও আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত যোৰহাট প্ৰেছ ক্লাবে যেনেধৰণে চিন্তা চৰ্চা কৰিছে তেনেধৰণে এই মহলাটি ব্যৱহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে তপন কুমাৰ গগৈ সাংসদ হৈ থকাৰ সময়তে যোৰহাট প্ৰেছ ক্লাবৰ বাবে সাংসদ পুঁজিৰ পৰা এই গৃহ নিৰ্মাণৰ বাবে 10 লাখ টকাৰ অনুদান দিছিল আৰু কেইদিনমান পূৰ্বে এই সভাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। শিক্ষক দিৱসৰ পবিত্ৰ দিনটিতেই ফিটা কাটি এই সভাগৃহটি মুকলি কৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে। আজি ভাল লাগিছে এইটো কাৰণেই যে আমাৰ মাননীয় প্ৰাক্তন সাংসদ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰদ্ধা তপন গগৈ ডাঙৰীয়াৰ সাংসদ স্থানীয় এলেকা পুঁজিৰ ধনেৰে আজি আমাৰ যোৰহাট প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ সম্পূৰ্ণ হৈ উঠিলে। তাক আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে তপন কুমাৰ গগৈ ডাঙৰীয়াই। এইটো কাৰণে ভাল লাগিছে যে মই ৰাইজে দিয়া দায়িত্ব অনুসৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু নিজে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে থকা অনুষ্ঠানটোৰ প্ৰতি ব্যক্তিগতভাৱে মোৰ এক হৃদয়ৰ টান আছে। ইয়াৰ লগত আৱেগ অনুভূতিও জড়িত হৈ আছে, কাৰণ ইয়াৰ আৰম্ভণিৰ প্ৰতিষ্ঠাৰ পৰা ইটা প্ৰতিষ্ঠাৰ পৰা প্ৰতিটো কণা বালি বা চিমেণ্টৰ লগত আমাৰ আৱেগ অনুভূতি মৰম চেনেহ জড়িত হৈ আছে। কেৱল মোৰে নহয়, আমাৰ সেই সময়ৰ যিসকল সতীৰ্থ। আৰু এতিয়া এইটো ভাল লাগিছে যে আমাৰ যিটো নতুন প্ৰজন্ম, আমাৰ পিছত যিটো বেলেগ প্ৰজন্ম আহিলে, আমাৰ সেই সময়ৰ বহু সতীৰ্থ আজি আমাৰ মাজত নাই। দুই এজনৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তিও হৈছে আৰু সেইসকলৰ এই নতুন যিসকল তাৰপিছত আহিছে সেইসকলে অতি সুন্দৰভাৱে অনুষ্ঠানটো বান্ধি ৰাখিছে। যিটো অৱশ্যে মই সকলোকে অনুৰোধ জনাওঁ যে যোৰহাটৰ সমূহ সাংবাদিক বন্ধু এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব লাগে আৰু সকলো সাংবাদিক বন্ধু ইয়ালৈ আহিব লাগে। কেতিয়াবা কাৰোবাৰ মৰম চেনেহ মান অভিমান এইবোৰ এৰি সকলোৱে যদি ইয়াৰ লগত আগবাঢ়ি আহে, এটা পুৰণা যোৰহাটৰ 25 বছৰত ভৰি দিবলগীয়া 25 বছৰ দুৱাৰদলিত আজি যোৰহাট প্ৰেছ ক্লাব আছে। 2001 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিল। এই অনুষ্ঠানটোৰ লগত সকলো যি জড়িত হয়, এই অনুষ্ঠানটোক মই ভাবোঁ আমাৰ সকলো নতুন প্ৰজন্মৰ সাংবাদিক বন্ধুৱে একেলগে আগবঢ়াই নিব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো আন্তঃগাঁথনিমূলক সা সুবিধাখিনি ইয়াত যথেষ্ট আছে। সকলো যদি একেলগ হয়, ইয়াক আৰুখিনি বহুতখিনি আগবঢ়াই নিয়াৰ সুবিধা আছে। মই যোৰহাট প্ৰেছ ক্লাবৰ উন্নতি কামনা কৰিছোঁ আৰু যাতে অনুষ্ঠানটো অনাগত দিনত আগবাঢ়ি যায় আৰু আমাৰ সাংবাদিকসকলক ঐক্যবদ্ধ কৰি তোলে। ঐক্যবদ্ধ হোৱাৰ বহুত কাৰণ আছে, প্ৰয়োজনীয়তা আছে। কাৰণ আমাৰ যিবোৰ ব্যক্তিগত সুখ দুখ অভাৱ অভিযোগ আছে, বিভিন্নজনৰ সাংবাদিকসকলৰ বহুত অভাৱ অভিযোগ আছে। তেওঁলোকৰ সমাজৰ মানুহ প্ৰত্যেকৰ বিভিন্ন ধৰণৰ দাবীও আছে। সেই সকলোবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি বিপদৰ সময়ত সহায় ইত্যাদি কৰাৰ কাৰণে যোৰহাট প্ৰেছ ক্লাবৰ নিচিনা অনুষ্ঠানৰ অতি প্ৰয়োজন আছে। সেইকাৰণে অনুষ্ঠানটো শক্তিশালীভাৱে আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ। সভা উদ্বোধন কাৰ্যসূচীৰ পাছতেই যোৰহাট প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হৈ যায়। যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক পৰমানন্দ বৰাই সভাখনৰ আঁত ধৰি কয় যে এই সভাগৃহটো প্ৰেছ ক্লাবৰ এক সপোন আছিল আৰু আজি এই সপোন সম্পূৰ্ণ হ'ল।
সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক একোখনকৈ অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে আদৰণি জনাই যোৰহাট প্ৰেছ ক্লাবৰ সদস্য বিৰাজ বড়ো আৰু প্ৰিয়ংকা সেনাপতিয়ে। আজি এটা নতুন দিন আৰম্ভ হৈছে, যিহেতু মানুহৰ যিকোনো সংগঠনৰ জয়যাত্ৰাত নিজৰ কাৰ্যালয়টোৰ এটা গুৰুত্ব থাকে আৰু সেই দিশত যোৰহাট প্ৰেছ ক্লাবৰ আজি এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে। আৰু যোৰহাট প্ৰেছ ক্লাবে যোৰহাটৰ সাংবাদিকতাৰ জগতখনত এটা নতুনত্ব সদায় স্বাক্ষৰ বহন কৰি আহিছে। অনাগত দিনত যোৰহাট প্ৰেছ ক্লাবে সেইখিনি আৰু গতিধাৰাৰে আগবাঢ়ি যাবলৈ সক্ষম হওক, এইখিনি আমাৰ আজিৰ দিনটোত শুভেচ্ছা। সভাত উপস্থিত থাকি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক শান্তনু পূজাৰীয়ে কয় যে প্ৰতিষ্ঠা কালৰ পৰা প্ৰেছ ক্লাবে ইতিমধ্যে ৰূপালী জয়ন্তী অতিক্ৰম কৰিলে। যোৰহাট প্ৰেছ ক্লাব সদায় এনেদৰে আগবাঢ়ি যোৱাটো বিচাৰোঁ। আনহাতে যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক বৰুৱাই যোৰহাট প্ৰেছ ক্লাব সদায় চান্দা সংস্কৃতিৰ পৰা দূৰৈত বুলি জানিবলৈ দিয়ে। আনহাতে এই সভাতে জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী আৰু যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত শইকীয়াই যোৰহাট প্ৰেছ ক্লাবলৈ 1 কোটাকৈ AC আগবঢ়ায়। উক্ত সভাত যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া পৰমানন্দ নাথ, পৌৰপতি লক্ষ্মী খাৰঘৰীয়াৰ লগতে যোৰহাটৰ বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক উপস্থিত আছিল। বয়সৰ লেখেৰে যোৰহাট প্ৰেছ ক্লাব যোৱা 2 ছেপ্টেম্বৰত 25 বছৰীয়া হ'ল। যদিও যোৰহাট প্ৰেছ ক্লাবৰ 25 বছৰ হ'ল, অভাৱ অভিযোগৰ দীঘলীয়া তালিকাখন এতিয়াও আমাৰ আছে। 2001 চনত যোৰহাট প্ৰেছ ক্লাব স্থাপন হোৱাৰ পাছত 2009 চনৰ 17 ছেপ্টেম্বৰত আমি য'ত উপস্থিত আছোঁ এই গ্ৰাউণ্ড ফ্ল'ৰটো আমি উন্মোচন কৰিছিলোঁ। তাৰ 2 বছৰৰ পাছত যোৰহাট প্ৰেছ ক্লাবৰ প্ৰথম মহলটো ফাৰ্ষ্ট ফ্ল'ৰটো আমি উদ্বোধন কৰিছিলোঁ। আৰু সুদীৰ্ঘ বিৰতিৰ পাছত যোৰহাটৰ প্ৰাক্তন সাংসদ তপন গগৈ 10 লাখ টকাৰ অনুদানেৰে আজি দ্বিতীয় মহলাৰ এটা সুন্দৰ গৃহ উদ্বোধন কৰা হ'ল। আৰু এই গৃহটো উদ্বোধন কৰিলে প্ৰাক্তন সাংসদ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ তপন গগৈ ডাঙৰীয়াই। আজি এই অনুষ্ঠানটোত যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি শান্তনু পূজাৰী, বিশ্বজিৎ বৰুৱা, অৰ্পণ শৰ্মা পাঠক, এনেকুৱা বহুত পুৰণি সতীৰ্থক আমি আজি লগ পাইছোঁ। এইটো শুভ মুহূৰ্ত, আনন্দৰ মুহূৰ্ত। আমি আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত যোৰহাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ যাত্ৰা আৰম্ভ হ'ব আৰু ভৱিষ্যতে আমি এনেকুৱা আৰু প্ৰকল্প কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ম বুলি ধাৰণা কৰিছোঁ। যিটো কনফাৰেঞ্চ হ'ল তাৰ AC কেইটা যথেষ্ট পুৰণা, 2009 চনতে এইকেইটা স্থাপন কৰা হৈছিল। এইকেইটাৰ অৱস্থা খুব বেয়া। আজি এই কথা জানিব পাৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰতিষ্ঠাপক সম্পাদক তথা যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে এটা LG AC আমালৈ দান হিচাপে আগবঢ়াইছে বুলি তেওঁ ঘোষণা কৰিছে আৰু আমি এই পাহতে তেখেতক ধন্যবাদ জনাইছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।